ভাৰত শ্ৰেষ্ঠ ভাৰত অনুষ্ঠানটিৰ আজিৰ খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি এই অনুষ্ঠানটিৰ যোগেদি অসমৰ বিভিন্ন প্ৰান্তত বসবাস কৰি থকা ৰাজস্থানৰ পৰা অহা মাৰোৱাৰী সম্প্ৰদায়ৰ লোকসকলৰ জীৱন ধাৰাৰ কিছু দিশ উন্মোচন কৰিবলৈ প্ৰয়াস কৰি আহিছোঁ। সেই উপলক্ষে আজি আমি যাত্ৰা আৰম্ভ কৰিব লৈছোঁ খাৰুপেটীয়ালৈ। খাৰুপেটীয়াত বসবাস কৰি থকা মাৰোৱাৰী সম্প্ৰদায়ৰ লোকসকলে সকলোৰে সৈতে সমিল মিলেৰে থাকি কেনেদৰে বসবাস কৰি আছে সেই বিষয়ে জানিবলৈ আমি প্ৰচেষ্টা লৈছোঁ। গতিকে পলম কিহৰ, আহক আমাৰ সৈতে খাৰুপেটীয়ালৈ। অসমৰ দৰং জিলাৰ অন্তৰ্গত এখন গুৰুত্বপূৰ্ণ বাণিজ্যিক কেন্দ্ৰ হৈছে খাৰুপেটীয়া নগৰ। দৰং জিলাৰ সদৰ ঠাই মঙলদৈৰ পৰা প্ৰায় 17 কিলোমিটাৰ দূৰত্বত অৱস্থিত খাৰুপেটীয়া নগৰখন বৰ্তমানে এখন গুৰুত্বপূৰ্ণ নগৰ হিচাপে পৰিচিত। এই নগৰখনৰ সৰহসংখ্যক লোকেই বেপাৰ বাণিজ্যৰ সৈতে জড়িত হৈ আছে। খাৰুপেটীয়ালৈ বাইহাটা চাৰিআলি হৈ গুৱাহাটীৰ পৰা প্ৰায় 81.7 কিলোমিটাৰ আৰু তেজপুৰৰ পৰা প্ৰায় 80 কিলোমিটাৰ দূৰত্বত অৱস্থিত। 52 নং ৰাষ্ট্ৰীয় ঘাইপথটোৱে সম্পৰ্কিত কৰা খাৰুপেটীয়া ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ সকলো গুৰুত্বপূৰ্ণ অঞ্চলসমূহৰ সৈতে বাণিজ্যিক সম্পৰ্ক স্থাপন কৰাৰ অন্যতম বাণিজ্যিক কেন্দ্ৰ। খাৰুপেটীয়াৰ সৰহসংখ্যক লোকেই বেপাৰ বাণিজ্যৰ সৈতে জড়িত হৈ আছে। কৃষি শস্য আৰু শাক পাচলিৰ বজাৰৰ ব্যৱসায়ৰ বাবে এই খাৰুপেটীয়া বিখ্যাত। খাৰুপেটীয়া নামটোৰ জন্মৰ সম্বন্ধে বিভিন্ন সময়ত বিভিন্নজনে মত পোষণ কৰে যদিও বিশেষকৈ প্ৰাক স্বাধীন কালত এই স্থানৰ কাষেৰে মহাবাহু ব্ৰহ্মপুত্ৰ নদীখন বৈ গৈছিল আৰু বৰ্তমানে মেলাঘাট নামেৰে জনাজাত ষ্টিমাৰ ঘাটত খাৰু নাম খোদিত খাৰু উদ্ধাৰ হৈছিল। সেয়েহে এই অঞ্চলটোত খাৰু নিৰ্মাণ কৰা কাৰখানা আছিল বুলি অনুমান কৰা হয় আৰু সেইবাবেই এই অঞ্চলটোৰ নাম খাৰুপেটীয়া হ'ল বুলি জনা যায়। আমাৰ এই খাৰুপেটীয়াৰ নামকৰণটো যিটো হৈছে খাৰু বস্তুটো অসমীয়া ভাষাত এই খাৰু অলংকাৰ দি ইয়াতে কেন্দ্ৰ আছিল। এই কাৰণে হৈছে আৰু এটা কাৰণ আছে, খাৰক উৎপাদন কেন্দ্ৰ হিচাপেও এটাৰ নাম খাৰুপেটীয়া হৈছে আৰু তাৰ লগত ঘাট বুলি শব্দটো জোৰা আছে। সেইটো আমাৰ ইয়াৰ পৰা ষ্টিমাৰ কলকাতালৈ ইয়াৰ পৰা মৰাপাট ৰপ্তানিৰ কামটো চলিছিলে। এইকাৰণে এই জাগাৰ নামটো খাৰুপেটীয়া ঘাট আছিল। খাৰুপেটীয়া নগৰত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে বসবাস কৰি আছে। সেইসকলৰ ভিতৰত মাৰোৱাৰী সম্প্ৰদায়ৰ লোকসকলো অন্যতম। প্ৰায় 178টা মাৰোৱাৰী সম্প্ৰদায়ৰ পৰিয়ালে এই অঞ্চলটোত বসবাস কৰি আছে বুলি জনা যায়। সেইসকলৰ ভিতৰত আগৰৱালা সমাজ, মহেশ্বৰী সমাজ, শ্ৰী জৈন শ্বেতাম্বৰ তেৰাপন্থী সমাজ, শ্ৰী দিগম্বৰ জৈন ধৰ্মাৱলম্বী লোকসকলে অন্যতম। প্ৰিয় দৰ্শক, এতিয়া আমি উপস্থিত আছোঁ খাৰুপেটীয়াত অৱস্থিত শ্ৰী হনুমান মাৰোৱাৰী ধৰ্মশালাত। এই ধৰ্মশালাটি কেতিয়া স্থাপিত হৈছিল আৰু ইয়াৰ কি ধৰণৰ কাৰ্যক্ৰম অনুষ্ঠিত হয় সেই বিষয়ে কিছু কথা জানি লওঁ। আহকচোন, আপুনি এই ধৰ্মশালাৰ সৈতে কি হিচাপে জড়িত হৈ আছে? এই ধৰ্মশালাত মই বৰ্তমান প্ৰেচিডেণ্ট আছোঁ আৰু এইটো হনুমান মন্দিৰৰ লগত জড়িত আছে ধৰ্মশালা। ইয়াতে বেছি ধাৰ্মিক অনুষ্ঠানটো হয়। ইয়াতে ভাগৱত পাঠ বছৰত 2-3বাৰ হৈ থাকে। লগতে হনুমান মন্দিৰৰ জন্মাষ্টমীৰ প্ৰগ্ৰাম, শিৱৰাত্ৰিৰ প্ৰগ্ৰাম, বাকী যিমানেই কালচাৰ প্ৰগ্ৰাম হয় হনুমান মন্দিৰত টোটেল প্ৰগ্ৰামেই ইয়াতে হনুমান ধৰ্মশালাতে হয়। কেতিয়া স্থাপিত হৈছিলে? এইটো 2000 বছৰত হৈছে। আপোনালোকে এই ধৰ্মশালাটোৰ জৰিয়তে সামাজিক ক্ষেত্ৰত কেনেধৰণৰ অৱদান আগবঢ়াই আহিছে? ইয়াতে প্ৰগ্ৰামৰ ভিতৰত যিমান কালচাৰৰ মানুহ আছে চব মানুহ ইয়াতে জড়িত আছে। এই ধৰ্মশালাত আহি থাকে ইয়াতে। আৰু ধৰ্মশালা বুলি ক'লে আমি সততে গম পাওঁ যে কোনোবা মানে অসুবিধাত পৰিলে আহি ধৰ্মশালাত আহিলে কিবা আপোনালোকক যদি
সোধে বা আপোনালোকে যে সহায় বিচাৰে তেনেধৰণৰ সহায় কৰে পুৰা আপোনালোকে? পুৰা সহায় কৰোঁ ট'টেলি। কোনোবা যদি কোনো অসুবিধা হৈ পাই ইয়াতে যদি ধৰ্মশালাত আহে ইয়াৰ কাৰণে আমি একদম ট'টেলি ফ্ৰী সেৱাটো আমি দিওঁ। কোনোবা সাধু সন্তে বেলেগ জেগাৰ পৰাও যদি আহে ইয়াতে ধৰ্মশালাত থাকিব পাৰে। আমাৰ খাৰপেটীয়াৰ পৰা আমি বহুত দিনৰ পৰা আছোঁ আৰু অসমৰ মানে যিকেইটা ভাল বঢ়িয়া সমাজৰ লগত একেলগত মিহিনে আমি বহুত বঢ়িয়া ভালকৈ আছোঁ আৰু থাকিম। শ্ৰী জৈন শ্বেতাম্বৰ তেৰাপন্থ সভাই নিজাববীয়াকৈ এটি সভাগৃহ নিৰ্মাণ কৰি লৈছে। এই সভাগৃহটোতে তেওঁলোকে ধৰ্মীয় আৰু সামাজিক সকলো কাৰ্যক্ৰম অনুষ্ঠিত কৰি থাকে। महावीर प्रभु के चरणों में श्रद्धा के कुसुम चढ़ाए हम। আমাৰ ইয়াতে এনে আমাৰ তেৰাপন্থ ধৰ্মসংঘ যেটো আছে এইটো 270 বছৰৰ ইতিহাস হয়। আৰু এতিয়া আমাৰ খাৰুপেটীয়া তেৰাপন্থ সমাজৰ 57 ফেমিলি ইয়াতে এট প্ৰেজেণ্ট থাকি আছে। আৰু এইটো আমাৰ যে ভৱনটো আছে এইটো 92 পৰা এইটো বনোৱা হ'ল। আৰু এই ভৱনত বিভিন্ন ধৰ্মীয় এক্টিভিটি লগত ছ'চিয়েল এক্টিভিটিৰ কাৰণে উপলব্ধ হয়। সমাজৰ কাৰণে যিমান বেলেগ সমাজৰ হওক আমাৰ তেৰাপন্থী বাদ দি এইখিনি বেলেগ সমাজৰ হওক যিমান প্ৰগ্ৰাম হয় এইটো ইয়াতে অৰ্গেনাইজ হয়। আৰু এনে সমাজৰ কাৰণে আৰু ৰাজ্যৰ কাৰণে যেনেকৈ আমাৰ ষ্টেটৰ কাৰণে এতিয়া কোনোবা প্ৰব্লেম হয় ইয়াতে মানুহ আহি থাকে। আৰু আমাৰ বিভিন্ন ধৰ্মীয় গতিবিধি ইয়াতে চলি থাকে। যেনেকৈ কোভিডৰ সময়তে আমাৰ ইয়াতে এইটো ফুড ছাপ্লাইৰ যেটো আছে এইটো 2-3টা কেম্প হৈছে। তো এইটো মানুহৰ ঘৰত যেতিয়া সুবিধাত আছিল তেতিয়া আমাৰ এই সভাটো সহায় কৰিছে। তো ধৰ্মীয়ৰ লগতে এইটো আমাৰ ছ'চিয়েল এক্টিভিটিৰ কণ্টিনিউ চলি থাকে। আমি জৈন সৰু ল'ৰা ছোৱালীৰ দ্বাৰা 1 বছৰৰ পৰা 14 বছৰৰ ল'ৰা ছোৱালীৰ লগত জ্ঞানশালা চলাই আছোঁ। 14 বছৰৰ ওপৰত আমাৰ কন্যা মণ্ডল চলি আছে। তাৰ ওপৰত আমাৰ মহিলা মণ্ডলৰ কাৰ্যক্ৰম চলি আছে। আৰু আমাৰ সৰু ল'ৰা ছোৱালী মানে মাৰৱাৰী হতেও অসমীয়া গান খুব সুন্দৰকৈ প্ৰস্তুতি দিব পাৰে। আমি খাৰুপেটীয়াত আমাৰ বাঢ় পীড়িত 2-3 বছৰ আগত যে বাঢ় পীড়িত হৈছিলে আমি গাঁৱে গাঁৱে যাই বিভিন্ন ৰকমৰ গৰীব মানুহৰ দেখৰেখ কৰিছিলোঁ, তেওঁক সহায় কৰিছিলোঁ। ताकि सावली सूरत मतवाड़ी लागे, नीम की निम्बोली मन खारी लागे। रंगीलो सावण आयो रे सुरंगो सावण आयो, रंगीलो सावण आयो रे सुरंगो सावण आयो। आयो आयो तीज त्योहार रमश्या आंगणिये, रमश्या आंगणिये। প্ৰিয় দৰ্শক, এতিয়া আমি খাৰুপেটীয়াৰ তেৰাপন্থী মহিলা মণ্ডলৰ সৈতে আছোঁ। তেওঁলোকৰ সৈতে আমি কথা পাতিম। ইতিমধ্যে আপোনালোকে এটা গীত পৰিৱেশন কৰিলে। এই গীতটো কেতিয়া গায় আৰু কি কাৰণে গায়? আমাৰ শাওন মাহ হ'লে আমি ফাংচন এটা কৰোঁ, গাওঁ। তাৰপিছত যে ফগুৱা হ'লে তাতো গাওঁ। আমাৰ মানে এটা লেৰিয়াৰ এৰিয়া আছে, সংস্কৃত আছে, পিন্ধিবই লাগে। কিবা এটা ফাংচন হ'লে, শাওনৰ ফাংচন হ'লে আৰু বা কিবা এনেই বিয়া চিয়া হ'লে আমি পিন্ধোঁ। আমাৰ মানে এটা নিয়মে আছে, পিন্ধিবই লাগে। প্ৰিয় দৰ্শক, মাৰোৱাৰী সন্মিলনীৰ খাৰুপেটীয়া শাখাৰ যি বিষয়ববীয়া, এই বিষয়ববীয়াসকল আমাৰ মাজত আছে। এই মাৰোৱাৰী সন্মিলনীয়ে গোটেই সমাজখন হয়, খাৰুপেটীয়া সমাজখন হয় কি কি ধৰণৰ সমাজ সেৱা কৰে সেই বিষয়ে জানো আহক। ছাৰ নমস্কাৰ। নমস্কাৰ। আপোনালোকে মাৰোৱাৰী সন্মিলনীৰ ফালৰ পৰা কেনেধৰণৰ গোটেই খাৰুপেটীয়াৰ সমাজটোৰ কাৰণে সামাজিকভাৱে অৱদান আগবঢ়াই আছোঁ আমি। আৰু এই আপোনাৰ 31 তাৰিখেও আমাৰ কম্বল বিতৰণৰ আছে। গৰীব মানুহৰ তাত আমি কম্বল বিতৰণ কৰিম। ইনক্লুডিং এইটো আমাৰ প্ৰায় 11 বছৰ হৈ গ'ল ইয়াতে আমাৰ এইটো এষ্টাব্লিছমেণ্ট হোৱা। আৰু
মানে NGO পূৰা আমি গৰীবৰ কাৰণে যি লাগে যেনেকৈ কোনোবা যদি বিয়া বাৰু কাৰণে কিবা কাৰোবাক গৰীব ছোৱালী আছে বা গৰীব মানুহ আছে সিহঁতৰ কিবা হেল্প লাগিলে আমি চব মানে কৰাত আছোঁ আৰু আপোনালোকে মেডিচিন দিয়াৰ ক্ষেত্ৰত ঔষধ বিতৰণৰ ক্ষেত্ৰত বা অন্যান্য ক্ষেত্ৰত এইবিলাকতো আমাৰ আছে আমি ইয়াতে মেডিকেল কেম্পো লগাওঁ তাতে আকৌ ইহঁতৰ মেডিকেল কেম্পৰ লগত মেডিচিন মানে ফ্ৰীত মেডিচিনো দিওঁ আমি আৰু প্ৰায় বছৰৰ ভিতৰত 2-3টা প্ৰগ্ৰাম আমাৰ ৰেগুলাৰ থাকে আৰু পানীও আমি এইটো কৰোঁ পানীও টেংকি চেংকি জেগা যেনেকুৱা মন্দিৰ চন্দিৰত লগাই দিওঁ আৰু আগৰৱালা সমাজৰ সৃষ্টি জ্যোতিপ্ৰদা আগৰ দিনৰ পৰাই হৈছে আৰু খাৰবেৰত আমি যোৱা 3 বছৰৰ পৰাই এই অনুষ্ঠানটো উলহ মালহেৰে পালন কৰি আছোঁ আগৰৱালা পৰিয়ালৰ অজয় আগৰৱালা কেইদিনমান আগতে শোণিতপুৰ ডিষ্ট্ৰিক্টত আৰোহণ বঁটা প্ৰাপ্তি কৰিছে খাৰুপেটীয়াৰ অধ্যক্ষ হনুমান মন্দিৰৰ শ্ৰী ভগৱান আগৰৱালা যোৱা 7 বছৰৰ পৰা ইয়াত গীতা ভাগৱত মহাপুৰাণ ৰামকথা নানী বায়িকা মাইৰা এই ধৰণৰ বিভিন্ন ধৰণৰ ধৰ্মীয় অনুষ্ঠান কৰি আহি আছে ইয়াৰ উপৰিও আমাৰ সমাজৰ তৰফৰ পৰা ব্লাড ডোনেশ্যন এম্বুলেন্সৰ ব্যৱস্থা আৰু যিকোনো ধাৰ্মিক অনুষ্ঠান হ'লে যিকোনো প্ৰকাৰৰ সহায়তা লাগিলে সদায় আমি আগবাঢ়ি যাওঁ প্ৰিয় দৰ্শক খাৰুপেটীয়াত বসবাস কৰি থকা যি মহেশ্বৰী সমাজ এই সমাজৰ লোকসকলো আছে তেওঁলোকৰ বিষয়ে জানো আহক তেওঁলোক কিমান বছৰৰ পৰাই এই খাৰুপেটীয়াত বসবাস কৰি আছে আৰু কিমান পৰিয়াল আছে সেই বিষয়ে জানো আমি ইয়াতে খাৰুপেটীয়া 130 বছৰ আগৰ পৰাই আমি ইয়াতে আহিছোঁ মহেশ্বৰী জাতিৰ লোক ইয়াতে আহিছে আৰু এইটো খাৰুপেটীয়াত প্ৰথম মাৰৱাৰী হিচাপে মহেশ্বৰী জাতিৰ লোক প্ৰথম আমাৰ ইয়াত খাৰুপেটীয়াতে আহি বসবাস কৰিছে আৰু তাৰ পৰাও আমাৰ ইয়াতে গোটেই গতিবিধিত ভাগ লৈছে কিন্তু এই আৰু এইটো মই মহেশ্বৰী জাতিৰ উৎপত্তি যিটো আছে সেইটো আজি 5000 বছৰ আগতে ভগৱান শিৱ মহেশ্বৰ আশীৰ্বাদত আমি এই উৎপত্তিটো পালোঁ আৰু সেইকাৰণে আমি গোটেই এই মহেশ্বৰী অনুষ্ঠানৰ পৰা মহেশ নৱমী উৎসৱ বুলি পালন কৰি আহি আছোঁ তাতে আমি গৰীবক সহায় কৰোঁ স্কুলত কিবা চকলেট বিস্কুট ইত্যাদি বিতৰণ কৰা হয় আৰু আমাৰ যিটো সমাজৰ ছাত্ৰ ছাত্ৰীৰা যিটো ভাল ৰিজাল্ট কৰে তাক প্ৰোৎসাহিত কৰিবৰ কাৰণে পুৰস্কাৰ দিওঁ এনেকুৱা বিভিন্ন কাৰ্যক্ৰমে সমাজৰ বিকাশৰ আমি প্ৰয়াস কৰি থাকোঁ আৰু গোটেই ইয়াতে আয়োজনত আমাৰ সহভাগিতা থাকে তাতে ইয়াতে কিমান পৰিয়াল আছে আমাৰ ইয়াতে এতিয়া 14খন পৰিয়াল আছে 14টা পৰিয়াল আছে আগতে 26টা আছিল কিন্তু লাহে লাহে কমি 14টা হৈছে এতিয়া খাৰুপেটীয়া নগৰৰ মাজমজিয়াত অৱস্থিত হৈ আছে সকলোৰে আস্থাৰ স্থলী ৰামভক্ত শ্ৰী হনুমান মন্দিৰ ভাগ এই মন্দিৰ ভাগত প্ৰতি পুৱা গধূলি নাম প্ৰসংগ চলি থাকে ऊपर की बाट की जी मो मारा श्याम धनी जी मावे बेटी जाट की मावे बेटी जाट की बापू मारो गाँव गयो ना जाने कदे आवे लो बापू मारो गाँव गयो ना जाने कदे आवे लो बीक भरोसे बैठे सांवरा वो कोई रह जावे लो খাৰুপেটীয়াত বসবাস কৰি থকা লোকসকলৰ বাহিৰেও দূৰ দূৰণিৰ পৰাও এই মন্দিৰ ভাগলৈ ভক্তৰ আগমন ঘটে খাৰুপেটীয়াৰ হনুমান মন্দিৰ সমিতিয়ে মন্দিৰটো সুন্দৰভাৱে পৰিচালনা কৰি আহিছে
ओम श्री हनुमते नमो नमः। ओम श्रीमन्महागणाधिपते नमः। स्वामी सहिताय हनुमते नमो नमः। ग्राम देवताभ्यो नमो नमः। ओम महाकाली महालक्ष्मी महासरस्वती कामाख्या देव्ये नमो नमः। আমাৰ খাৰুপেটীয়া হনুমান মন্দিৰ এইটো বহুত চমৎকাৰী মন্দিৰ। বহুত বিভিন্ন মানুহে বিভিন্ন ভক্তই আজিলৈকে বহুত নিজৰ ইচ্ছা নিজৰ যিটো ইয়াত আহি যে মন্নত ৰাখে সেই মন্নতবোৰ বহুত সোনকালে বাবাই পূৰ্ণ কৰে। সেইকাৰণে এই মন্দিৰটি আজি আমাৰ আস্থাৰ এই বৃহত্তৰ অঞ্চলত আস্থাৰ কেন্দ্ৰ হৈ পৰিছে। লগতে বিভিন্ন আমাৰ যেতিয়া হনুমান জন্মোৎসৱ হয় এপ্ৰিল মাহত তেতিয়া সুদূৰ ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলৰ ভক্তগণ ইয়াতে আহি দৰ্শন কৰে আৰু পূজা অৰ্চনা কৰে। বহুত ভক্ত আছে আমাৰ কেলকাতাৰ পৰা আহে, মুম্বাইৰ পৰা আহে, বেংগলোৰৰ পৰা আহে। এই মন্দিৰটো যোনে এবাৰ চমৎকাৰ বাবাৰ পাইছে তেওঁলোক সদায় এবাৰ হ'লেও বছৰত দৰ্শন কৰিব বাহিৰৰ পৰা আহে। খাৰুপেটীয়াত মাৰোৱাৰী যুৱ মঞ্চৰ খাৰুপেটীয়া শাখাৰ সাংগঠনিক দিশটো অতিকে উন্নত। সমাজৰ উন্নয়নৰ ক্ষেত্ৰত তেওঁলোকে সকলো সময়তে বলিষ্ঠ পদক্ষেপ লৈ আহিছে। মাৰোৱাৰী যুৱ মঞ্চই কিশোৰ কিশোৰীসকলৰ বাবে মানসিক দিশত উৎকৰ্ষ সাধন কৰিবলৈ প্ৰচেষ্টা চলোৱাৰ উপৰিও শাৰীৰিক দিশতো উৎকৰ্ষ সাধন কৰিবলৈ খেল ধেমালিৰ প্ৰতিও আগ্ৰহম্বিত কৰিবলৈ গুৰুত্ব আৰোপ কৰি আহিছে। মাৰোৱাৰী মঞ্চ 1984 স্থাপিত হোৱা আমাৰ সংস্থা আছে। আমাৰ মেইন ৰক্তদান যিটো আছে সেইটো আমি সদায় কৰি আছোঁ। য'ত য'ত আমাক ৰক্তদানৰ কাৰণে কণ্ট্ৰিবিউশ্যন দিব লাগে আমি সদায় ব্লাড কেম্প লগাই আছোঁ। মংগলদৈ চিভিলত সদায় যেতিয়া সিহঁতৰ ব্লাডৰ ৰিকুৱাৰমেণ্ট হয় আমাক লগত যোগাযোগ কৰে। তাৰ লগত আমি অক্সিজেন কনচেণ্ট্ৰেটৰ আমাৰ ছাৰ্ভিচ আমি দিওঁ। যিহেতু আমাক খাৰুপেটীয়াত মানে হস্পিটেলৰ মানে অলপ অসুবিধা আছে তাৰ কাৰণে আমাৰ অক্সিজেন কনচেণ্ট্ৰেটৰ অক্সিজেন চিলিণ্ডাৰ আমাৰ তাত সদায় এভেইলেবল থাকে। আমি ৰাইজক যেতিয়া দৰকাৰ পৰে আমি সিহঁতক হোম ছাৰ্ভিচো দিওঁ। তাৰ লগত আমি ক'ভিডৰ সময় বহুত ধৰণৰ আমি ইয়াতে বিভিন্ন ধৰণৰ কাম কৰিছিলোঁ। যেনেকৈ ফুড ছাপ্লাইৰ কাম হৈ গ'ল আৰু ৱাটাৰ ছাপ্লাইৰ কাম হৈ গ'ল। প্ৰত্যেক আমাৰ দুৰ্গা পূজাত আমি ইয়াতে ফ্ৰী ৱাটাৰ কেম্প আমি লগাই থাকোঁ, প্ৰত্যেক বছৰে লগাওঁ। ছট পূজাত আমি ফ্ৰী চাহ বিস্কুটৰ আমি সেৱা দি থাকোঁ। বৰ্তমান মোৰ লগত মোৰ ছেক্ৰেটাৰী মনীষ তোষ্ণীৱাল আছে, আমাৰ বিক্ৰমাদিত্য জৈন আছে, আমাৰ গোটেই টিমটো ইয়াতে আছে। আমাৰ ব্ৰাঞ্চত আমি ৰেগুলাৰ এক্টিভিটিৰ ভিতৰত টেবল টেনিছ, কেৰম, চেছ আৰু বেডমিণ্টন এইবিলাক চাৰিটা এক্টিভিটি আমাৰ ৰেগুলাৰ থাকে। ডেইলি আমি এইবিলাক খেলোঁ। সন্ধিয়া 5টাৰ পিছত যিবিলাক যেনেকুৱা সময় পায় মানুহবিলাক আহি থাকে খেলি থাকে। আৰু এনে আমি বাছৰিকে জানুৱাৰী 15 পৰা জানুৱাৰী 20লৈকে আমাৰ স্পৰ্টছ উইক গঠন হয়। তাৰ ভিতৰত আমাৰ কেৰম, ক্ৰিকেট, চেছ, সৰু ল'ৰা ছোৱালীৰ ভিতৰত বেলেগকৈ ৰানিং ৰেচ কম্পিটিশ্যনবিলাক কৰি আছোঁ। আমাৰ মাৰোৱাৰী মঞ্চৰ অফিচৰ ভিতৰত খেলোৱা যিমান বস্তু আছে সেইটো আমি পূৰা খাৰুপেটীয়াৰ পাব্লিকৰ কাৰণে অ'পেন আছে। যিবিলাক মানুহ খেলিব ইচ্ছা আছে সিহঁতে সময় লৈ আহি খেলিব পাৰে। এইটো কোনো বিশেষকৈ মাৰোৱাৰীৰ কাৰণে নহয়, এইটো চব ধৰণৰ মানুহৰ কাৰণে আছে। খাৰুপেটীয়াৰ মাৰোৱাৰী সমাজ সামাজিক ক্ষেত্ৰত আগবঢ়াৰ উপৰিও সাংস্কৃতিক দিশটোতো অত্যন্ত আগবঢ়া। কণ কণ শিশু, কিশোৰ কিশোৰী, মহিলা সকলোৱে ৰাজস্থানৰ পৰম্পৰাগত গীত নৃত্যসমূহ চৰ্চা কৰাৰ উপৰিও অসমীয়াৰ পৰম্পৰাগত নৃত্য গীতসমূহ সুন্দৰ সাৱলীলভাৱে পৰিৱেশন কৰে। লা 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 মায়াবিনী রাতের বুকুত দেখা পালো তোমার ছবি ধরা দিলা গোপনে আহি হিয়ার গুণত তুমি যে মোৰ খুখান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহাৰ ৰদৰে নৈ মৰে দেহত প্ৰতি পুৱা দুমুহাৰ খতে মোৰ
আন্ধাৰো খচা মোৰ বহুদিনৰে আপোন নিজানৰ গান মোৰ দেখব ভাবো তোমাৰ বুকুত। প্ৰিয় দৰ্শক, অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে কৃষিজাত সামগ্ৰীৰ বৃহৎ বজাৰ হিচাপে পৰিগণিত হোৱা এই খাৰুপেটীয়া অঞ্চলত বসবাস কৰি থকা মাৰোৱাৰী সম্প্ৰদায়ৰ লোকসকলে কেৱল ব্যৱসায় বাণিজ্যত যে চহকী তেনে নহয়, তেওঁলোকে সামাজিক সাংস্কৃতিক দিশতো অতিকে চহকী আৰু সকলোৰে লগত মিলিজুলি চলি ভাল পায়। গতিকে আমি সমস্বৰে কওঁ আহক, জয় আই অসম, জয় হিন্দ, এক ভাৰত শ্ৰেষ্ঠ ভাৰত। অ ককা মোলৈ এজনী চোৱা, জানানে নেজানা মই যে এতিয়া ডেকা, আহা বহাগলৈ বিয়াটো পাতি মোক সাজৰি কৰি দিয়া, আহা বহাগলৈ বিয়াটো পাতি মোক সাজৰি কৰি দিয়া। অজুৰু মলয়া কোন দেশলৈ বাতৰি নিয়া, এই মাটিৰে কহুৱা বন এবাৰ কৈ যোৱা, তুমি ৰৈ কৈ যোৱা। অজুৰু মলয়া কোন দেশলৈ বাতৰি নিয়া, এই মাটিৰে কহুৱা বন এবাৰ কৈ যোৱা, তুমি ৰৈ কৈ যোৱা। প্ৰিয় দৰ্শক, এতিয়া আমি খাৰুপেটীয়া মাৰোৱাৰী সমাজৰ বিষয়ে বহুখিনি কথা জানিলোঁ আৰু বহুখিনি কথা জানিবলগীয়া আছে। গতিকে আমি এই সকলোখিনি অহা খণ্ডত আমি আপোনালোকক জনাম। এতিয়া আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ। নমস্কাৰ।